নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম নিউট্ৰিশ্যনেল সাইকোলজিৰ বিষয়ে। নিউট্ৰিশ্যনেল সাইকোলজি বুলি ক'লে আমি সাধাৰণতে হলিষ্টিক নিউট্ৰিশ্যনৰ কথা বুজিম। আহকচোন জানো হলিষ্টিক নিউট্ৰিশ্যন মানেনো কি, বা সামগ্ৰিক পুষ্টি বুলি ক'লেনো আমি কি বুজি পাওঁ। সাধাৰণতে আমি পুষ্টি, দৈহিক পুষ্টিৰ কথা যদি আমি কওঁ তেতিয়া, বা ফিজিঅ'লজিকেল নিউট্ৰিশ্যন বুলি যদি কওঁ, আমি মাত্ৰ 6টা মূল নিউট্ৰিশ্যনেল এলিমেণ্টৰ কথা বুজি পাওঁ, যেনে কাৰ্বহাইড্ৰেট, প্ৰটিনছ, ফেটছ, মিনাৰেলছ, ভিটামিনছ, ৱাটাৰ ইত্যাদি। কিন্তু আমাৰ বিচাৰ্য বিষয় বা আমাৰ আলোচনাৰ বিষয়বস্তুটো হ'ল হলিষ্টিক নিউট্ৰিশ্যন। হলিষ্টিক নিউট্ৰিশ্যনে আচলতে কি বুজায়? ইয়াত কেইটামান দিশৰ নিউট্ৰিশ্যনৰ কথা আমি আলোচনা কৰিব পাৰোঁ, যেনে ফিজিঅ'লজিকেল নিউট্ৰিশ্যন, সাইকোলজিকেল নিউট্ৰিশ্যন, কগনিটিভ নিউট্ৰিশ্যন, সেন্সৰী নিউট্ৰিশ্যন আৰু সাইকোছ'চিয়েল নিউট্ৰিশ্যন। আহকচোন আমি ডিছকাছ কৰোঁ এটা এটাকৈ। ফিজিঅ'লজিকেল নিউট্ৰিশ্যন বুলি ক'লে আমি কি বুজি পাওঁ? মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ। ফিজিঅ'লজিকেল নিউট্ৰিশ্যন বা শাৰীৰিক পুষ্টি বা দৈহিক পুষ্টি বুলি ক'লে সাধাৰণতে আমি আমাৰ পুষ্টিদায়ক খাদ্যৰ 6টা উপাদান সন্নিৱিষ্ট থকা বা পৰ্যাপ্ত পৰিমাণে 6টা উপাদান থকা খাদ্য যদি আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি ক'ম যে শাৰীৰিক পুষ্টিসম্পন্ন খাদ্য আমি খাইছোঁ বা ফিজিঅ'লজিকেল নিউট্ৰিশ্যন আমি লাভ কৰিছোঁ। কিন্তু প্ৰশ্ন হ'ল, সদায় আমি এটা সমস্যাতে ভুগোঁ যে ফিজিঅ'লজিকেল নিউট্ৰিশ্যনৰ পৰ্যাপ্ততাৰ অভাৱ, অৰ্থাৎ ডিফিচিয়েঞ্চি। নিউট্ৰিশ্যনেল ডিফিচিয়েঞ্চি বা পুষ্টিৰ পৰ্যাপ্ততাৰ অভাৱ। এতিয়া আমি যদি ধৰোঁ, সাধাৰণতে আমাৰ বয়সত কাৰ্বহাইড্ৰেট, প্ৰটিন বা ফেটছৰ অভাৱৰ কথা আমি সিমান গুৰুত্ব নিদিলেও হ'ব, কাৰণ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছ আমাৰ যিহেতু এতিয়া আমি এটা ষ্টেজ পাৰ হৈ গৈছোঁ, সেইটো সাধাৰণতে আপ টু চাইল্ডহুডলৈকে বা স্পীড গ্ৰথিং পিৰিয়ডলৈকে, অৰ্থাৎ ক'বলৈ গ'লে চমুকৈ ক'বলৈ গ'লে আমাক সাধাৰণ ভাষাত 12 বছৰ বয়সলৈকে কাৰ্বহাইড্ৰেট, প্ৰটিনছ আৰু ফেটছৰ যিমান প্ৰয়োজনীয়তা থাকে বা যিমান তাৰ আৱশ্যকতা থাকে সৰ্বাংগীন দৈহিক বিকাশৰ কাৰণে, এতিয়া এজন এডলেচেন্স বা এডাল্টৰ কাৰণে কাৰ্বহাইড্ৰেট, প্ৰটিন বা ফেটছতকৈ অন্যান্য নিউট্ৰিশ্যনেল ডিফিচিয়েঞ্চি আমি বেছি দেখিবলৈ পাওঁ, যেনে ভিটামিন জাতীয় ডিফিচিয়েঞ্চি বা পৰ্যাপ্ততাৰ অভাৱ, মিনাৰেল বা খনিজ লৱণ জাতীয় ডিফিচিয়েঞ্চি বা পৰ্যাপ্ততাৰ অভাৱ, আৰু ৱাটাৰ ডিফিচিয়েঞ্চি বা পৰ্যাপ্ত পানীৰ অভাৱ। সেইখিনি আমাৰ আহে আলোচনাৰ বিষয়বস্তু হিচাপে আমাৰ ফিজিঅ'লজিকেল নিউট্ৰিশ্যন। ফিজিঅ'লজিকেল নিউট্ৰিশ্যনত যেনেকৈ আমাৰ 6টা মূল উপাদান আছে, ঠিক সেইদৰে সাইকোলজিকেল নিউট্ৰিশ্যনৰ ক্ষেত্ৰতো আমি 6টা উপাদান পাওঁ। মুড বা অভিব্যক্তি, এফেক্ট বা আমাৰ প্ৰভাৱ, ইম'শ্যন আমাৰ আৱেগ, ফিলিং আমাৰ অনুভৱ বা এক্সপিৰিয়েঞ্চ আমাৰ অভিজ্ঞতা, ৱেলবিং সামগ্ৰিক যিটো সুস্থতা, কল্যাণ বুলি ক'ব পাৰোঁ, আৰু ৰেজিলিয়েঞ্চ স্থিতস্থাপকতা বা দৃঢ় সংকল্পবদ্ধতা। এই কথাখিনি এইকেইটা যেনেকৈ আমাৰ ফিজিঅ'লজিকেল নিউট্ৰিশ্যনৰ ক্ষেত্ৰত 6টা উপাদান আটাইতকৈ প্ৰয়োজনীয়, আৰু তাৰ ভিতৰত যিকোনো এটা উপাদানৰ অভাৱ হ'লে আমাৰ শৰীৰত অনবৰতে চলি থকা 5টা প্ৰক্ৰিয়া বুলি ক'লে বোধকৰোঁ আপোনালোকে বুজি পাইছে আমাৰ কি প্ৰক্ৰিয়াৰ কথা মই ক'বলৈ বিচাৰিছোঁ। যেনে আমাৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া বা ৰেছপিৰেটৰী ছিষ্টেম, ৰক্ত সঞ্চালন প্ৰক্ৰিয়া বা ব্লাড চাৰ্কুলেটৰী ছিষ্টেম, হজম প্ৰক্ৰিয়া বা ডাইজেষ্টিভ ছিষ্টেম, স্নায়ৱিক প্ৰক্ৰিয়া বা নাৰ্ভাছ ছিষ্টেম, ঠিক তেনেকৈ এক্সক্ৰিলেটৰী ছিষ্টেম বা বিসৰ্জন প্ৰক্ৰিয়া।
এই 6বিধ নিউট্ৰিশ্যনে আমাৰ এই 5টা প্ৰক্ৰিয়াক সুচাৰুৰূপে পৰিচালনা কৰে আৰু যেতিয়া আমাৰ এই 5টা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পূৰ্ণ কোনো এটা প্ৰক্ৰিয়াক ক্ষতি নকৰাকৈ 5টা প্ৰক্ৰিয়া যদি আমাৰ সম্পূৰ্ণকৈ নিয়াৰিকৈ চলি থাকে তেতিয়াহ'লে আমি ক'ব পাৰোঁ আমি ফিজিকেলি বা দৈহিকভাৱে আমি সুস্থ। ঠিক সেইদৰে সাইকোলজিকেল হেলথিনেছ বা মানসিক সুস্থতা বা মানসিক সুস্বাস্থ্য সম্পন্ন বুলি যদি আমি কওঁ তেতিয়াহ'লে মানসিক ক্ষেত্ৰত আমাৰ এই 6টা এলিমেণ্টে ইয়াতো ক্ৰিয়া কৰে। মুড মানে আমাৰ অভিব্যক্তি, দ্বিতীয়তে ইফেক্ট মানে এফেকশ্যনে যিটো মানে বাৎসল্য বুলি ক'ব পাৰোঁ, মৰম চেনেহ, ইম'শ্যন যিটো আমাৰ আৱেগ, ফিলিংছ আমাৰ অনুভূতি, ফিলিংছৰ লগতে আমি আমাৰ অভিজ্ঞতাৰ কথা ক'ব পাৰোঁ, এক্সপিৰিয়েঞ্চ। ঠিক তেনেকৈ ৱেলবিং অৰ্থাৎ আমাৰ সামগ্ৰিক কল্যাণ মানে সুস্থতা, ৱেলবিং মানে সুস্থতা। তাৰপিছত ৰেজিলেঞ্চ বা স্থিতপ্ৰজ্ঞতা বা দৃঢ় সংকল্পবদ্ধতা। এই 6টা এলিমেণ্টে আমাক কাৰ্বহাইড্ৰেট, ফেটছ, মিনাৰেল, ভিটামিন, প্ৰ'টিন, ৱাটাৰ সেই 6টা উপাদানে যিধৰণে ক্ৰিয়া কৰে ঠিক একেধৰণে মানসিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ এই 6টা উপাদানে ক্ৰিয়া কৰে। তাৰপিছতে আছে আমাৰ ধৰক অন্যান্য যদি আমি কগনিটিভ নিউট্ৰিশ্যন বা প্ৰজ্ঞানাত্মক পুষ্টি বুলি যদি কওঁ তাতো আমাৰ ঠিক একেধৰণে 6টা উপাদান থাকে, যেনে লাৰ্ণিং বা শিক্ষণ, মেমৰি বা স্মৃতি, ৰিৱাৰ্ড বা পুৰস্কাৰ, এটেনশ্যন বা মনোযোগ, ডিচিশ্যন মেকিং সিদ্ধান্ত গ্ৰহণ, ৰিজনিং যুক্তি প্ৰদৰ্শন। আমাৰ কগনিটিভ নিউট্ৰিশ্যন বা প্ৰজ্ঞানাত্মক পুষ্টি বুলি ক'লেও আমি এই একেধৰণে 6টা উপাদানকে আমি পাওঁ যদি আমি ব্যাপকভাৱে চাওঁ। ঠিক তেনেকৈ চেঞ্চৰি নিউট্ৰিশ্যন কাৰণ আমি চেঞ্চ অৰ্গেন বা জ্ঞানেন্দ্ৰিয় বা আমাৰ জ্ঞান আহৰণৰ দুৱাৰদলি বুলি ক'লে আমি আমাৰ শৰীৰৰ 5টা ইন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিয়ৰ কথা আমি বুজি পাওঁ, যেনে নাক, কাণ, চকু, জিভা, ছাল। ঠিক সেইদৰে নাক, কাণ, চকু, জিভা, ছালে আমাৰ কি কৰে? চেঞ্চৰি মানে চাইট চেঞ্চৰি, স্মেল চেঞ্চৰি, টেষ্ট চেঞ্চৰি, হেৰিং চেঞ্চৰি, টাচ চেঞ্চৰি। তাৰ বাদে আৰু পলাটেবিলিটি চেঞ্চৰি বুলি কয়, যিটো আমাৰ সামগ্ৰিক যিটো উৎস গ্ৰহণ কৰিব পৰা বা সামগ্ৰিকভাৱে আমাৰ যিটো জ্ঞান ইন্দ্ৰিয়বিলাকক বেলেঞ্চ কৰিব পাৰে তাকো ঠিক তেনেকৈ চেঞ্চৰি নিউট্ৰিশ্যনৰ ক্ষেত্ৰতো আমাৰ 6টা উপাদানে ক্ৰিয়া কৰে। এতিয়া যদি আমি 5 নম্বৰ নিউট্ৰিশ্যনৰ কথা যদি আমি আলোচনা কৰোঁ সেইটো হ'ল চাইক'ছ'চিয়েল নিউট্ৰিশ্যন বা মনোসামাজিক পুষ্টতা। মনোসামাজিক পুষ্টতানো কি? অৰ্থাৎ মনোবৈজ্ঞানিক আৰু সামাজিকভাৱে পুষ্টি লাভ কৰা বা সুস্থ হৈ থকা। মনোবৈজ্ঞানিকভাৱে আৰু সামাজিকভাৱে সুস্থ বা পুষ্ট হৈ থাকিবৰ কাৰণে বা পুষ্টি লাভ কৰিবৰ কাৰণেও আমাক ঠিক একেধৰণে 6টা উপাদানে ক্ৰিয়া কৰে, যেনে ছ'চিয়েল নৰ্মছ বা সামাজিক মানদণ্ড, ছ'চিয়েল ষ্টেটাছ বা সামাজিক পৰিস্থিতি, ছ'চিয়েল মডেলিং বা সামাজিক আদৰ্শ, ছ'চিয়েল ফেচিলিটেশ্যন বা সামাজিক সুবিধা বা সামাজিক সুযোগ। ঠিক তেনেকৈ ছ'চিয়েল প্ৰেষ্টিজ সামাজিক মৰ্যাদা বা সন্মান। ঠিক তেনেকৈ ছ'চিয়েল এনভাইৰনমেণ্ট বা সামগ্ৰিকভাৱে সামাজিক পৰিৱেশ। গতিকে এই 6টা উপাদানে আমাক মনোসামাজিক সুস্থতা বা চাইক'ছ'চিয়েল নিউট্ৰিশ্যনক বুজায়। এতিয়া কথাটো হ'লে আজি এই টপিকটোত গোটেই বিষয়বস্তুৰ বিষয়ে আকৌ তাক কেনেকৈ ৰিমভ কৰিব পাৰি বা সেই বিষয়বস্তুৰ ওপৰত আমি কেনেকৈ এটা বেলেঞ্চ মেইনটেইন কৰিব পাৰিম পৰৱৰ্তী ভিডিঅ' আপোনালোকে চাই থাকিব, সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া মূলতঃ মই আপোনালোকক চিন্তা কৰিবৰ কাৰণে কিছুমান ক্লু বা কুৱেশ্যনে দিছোঁ যে
আমাক দৈহিকভাৱে, মানসিকভাৱে, প্ৰজ্ঞানাত্মকভাৱে, সামাজিকভাৱে বা সংজ্ঞানাত্মকভাৱে আমাক কি বিষয়বস্তু সম্পূৰ্ণ সম্পন্ন হ'লে আমি এটা হলিষ্টিক নিউট্ৰিশ্যনৰ কথা আমি বিবেচনা কৰিব পাৰোঁ। আমাৰ সাধাৰণ প্ৰব্লেমটো হ'ল যে আমি নিউট্ৰিশ্যনৰ কথা কওঁ, কিন্তু বেচিকেলি আমি আটাইতকৈ গুৰুত্ব দিওঁ আমাৰ ফিজিকেল নিউট্ৰিশ্যনৰ। কিন্তু ফিজিকেল নিউট্ৰিশ্যনৰ ক্ষেত্ৰতো আমি বহু ক্ষেত্ৰতে আমি অৱজ্ঞা কৰা দেখা যায়, যাৰ কাৰণে নিউট্ৰিশ্যনেল ডিফিচিয়েঞ্চি বা পুষ্টিৰ পৰ্যাপ্ততাৰ অভাৱ বা অপৰ্যাপ্ততাৰ সমস্যাত আমি ভুগোঁ। যেনেকৈ আমি সচৰাচৰ আমি পাই থকা এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে যদি আমি কওঁ, তেতিয়াহ'লে নিউট্ৰিশ্যনেল ডিফিচিয়েঞ্চিৰ ভিতৰত আটাইতকৈ বেছি মাৰাত্মকটো হ'ল ভিটামিন ডিফিচিয়েঞ্চি বা মিনাৰেল ডিফিচিয়েঞ্চি, যাৰ কাৰণে আমি বহুত থাৰ্ডটো আমি এটা কথা সদায় লক্ষ্য কৰা উচিত যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে ৱাটাৰে আমাক যদিও আমাৰ বডি ফিটনেছ বা হেল্থি গ্ৰ'থৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ নকৰে, তথাপিতো ৱাটাৰে ইমানে এটা মেজৰ বা এটা ক্ৰিটিকেল ৰোল বা ভূমিকা, এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে পানীয়ে, যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে মানুহৰ শৰীৰত দেখা দিয়া বেমাৰৰ 80% মূলতঃ পানীৰ কাৰণে। গতিকে আমাৰ ছবিধ নিউট্ৰিশ্যনৰ ভিতৰত পানীটো এটা অন্যতম গুৰুত্বপূৰ্ণ উপাদান। গতিকে পানী যদি আমাৰ শৰীৰৰ কাৰণে পৰ্যাপ্ত পৰিমাণে নাথাকে বা পানী যদি শুদ্ধ নহয়, তেতিয়া আমি ক'ব নোৱাৰোঁ যে আমি ফিজিকেলি হেল্ডি বা সুস্থ হৈ আছোঁ বুলি। অ'কে, বাই, আজিলৈ আমাৰ ডিছকাশ্যন ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট আমি ডিছকাছ কৰিম হাউ উই কেন অভাৰকাম ফ্ৰম অল দ'জ নিউট্ৰিশ্যনেল ডিফিচিয়েঞ্চি। গতিকে এই গোটেই পুষ্টতাহীনতা বা পুষ্টিহীনতাৰ পৰা আমি কেনেকৈ নিজকে উদ্ধাৰ কৰিব পাৰিম, সেই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত ডিছকাছ কৰিম। থেংক ইউ ফৰ ৱাচিং মাই ইউটিউব চেনেল Know Yourself. Thanks once again.